গুড মৰ্ণিং গাইছ। এই আমাৰ আৰহাম বেটা গুড মৰ্ণিং হৈ গৈছে। কাণৰ ওচৰত কৰি আছে, হাঁহে আৰু আৰহামৰ মাকে আৰহামক এই ঠাণ্ডাত কি কৰি আছে দেখিছানে? হে অ' বেটা, কেনেহে কৰে দেখোন বাপা। আৰহাম বেটা ক'তে দেখা পাইছে মোক দেখা পাইছে। যেতিয়া বেটা পায়খানা কৰি দিলে, তাৰপিছত কাপোৰ সলাই দিলে, হে আব্বাৰ লগত ভাত খাবা, ফুৰ্তি চাব তাৰ ফুৰ্তি দেখিছে, তাৰ ফুৰ্তি দেখিছে। হাঁহি তাৰ হাঁহি মোটা লাগিব মোটা লাগিবৰ কাৰণে পাগলা হৈ আছে হাঁহি তুমি নিছা এনেকুৱা কাপোৰে আমাৰ বহুত কেইযোৰ। কি কাপোৰ দিম কোৱা? দিয়া ভালটোৱে পিন্ধাই দিয়া, ভালটো পিন্ধাই দিয়া আমাৰ বাবাক। তাবিজটো ক'ত? এই খুলি থোৱা আছে। আৰু কি দেখাম আৰু কাপোৰ পিন্ধা হোৱাৰ পিছত দেখাম। ঠাণ্ডা লগা নাই? কাপোৰ চাপোৰ খুলি বহি আছে যে। আপাৰ ফালে চা। এই বেটাৰ মাক ঘুমাই আছে। এই বেটা এটা নতুন লেংগুৱেজ বিল্ড কৰিছে। লেংগুৱেজটো ময়ে বুজি নাপাওঁ ভাই, মাকেও বোলে বুজি নাপায়। নতুন চাওকচোন, ইমান চেফটি কৰি ৰাখো এইবিলাক, তথাপিও বেটা নাকেদি পানী এতিয়া নেজেল ড্ৰপ দিম। কি হ'ব ল'ৰাটোৰ লগত? মাক ঘুমাই আছে। ক'ত ঘুমাই আছে চলি থৈ কিনে? চলি থৈ ক'ত ঘুমাব আহিছা তুমি? গাখীৰ খাবাতো যাবই, কাৰণ আল্লাই গাখীৰটো তোমাৰ তাতে দিছে। নোৱা বুলি কৈ আছে। এইয়া বেটাৰ লগত খেলি আছিলো, বেটাই দিলা বমি কৰি। বমি কিয় কৰিছা বাবা? বমি কৰিয়ে থাকে। আমাৰ বেটাৰ বয়স হ'ল আজি কিমান? 4 মাহ 5 দিন। নাই 3 দিন 4 দিন। আমাৰ বেটাৰ বয়স। বেটাই এটা নতুন ভাষা বনাইছে। ভাষাটো না মাকে বুজি পায় না মই বুজি পাওঁ। কোনে বুজি নাপায়? মাহীয়েকেতো বুজি নাপায়। কয় আৰু হেৰি কয় কি কয় এইটো? তাৰ মানে বা কি? সুধি আছে তোমাক কিবা? তুমি শিকাইছা এইগিলা ভাষা? তুমি শিকাইছা? ড্ৰেছটো কেনে লাগছে ক'বচোন কমেণ্টত। কি ধুনীয়া, ভালো লগা ড্ৰেছ। ওপৰতো কি কৰিছে জানে? ওপৰতো দি মাত্ৰ মুটি ভিজাইছে। মাত্ৰ বমি কৰি দিছে। নহয় ৰে, তোমাক দেখা পাইছে সেইটোৱে। তোমাক দেখা পাইছে যে মোবাইল চাইছে, মোবাইল দেখা পাইছে। মোবাইলত চকু চোৱাই নাখায়। ঘুমাই ভাল নাপায়, টাইম নালাগে। টাইম দিলে ভাল, গেছ কামুৰি দিম। লাঠি মাৰি দিয়া, নখত কামুৰি দিম মই। দেখছে আঙুলিটো একবাৰ মুখত দে মোৰ, আকৌ একবাৰ ওলাই লৈছে। চাব চাওক নিজে মুখত দি আছে। जॉनी जी तूने पी है जी झूठ बोले जी। अरहम तूने दूध पिया है? अरहम पक्का अरहम देखिए আমার বেটা কি কৰিব পাৰে। চুমা খাই দিলো তোমাক, চুমা খাই দিলো চুমা খাই দিলো বাপেৰকো চুমা খাবা বোলে। নাখাবি বাপেৰত চুমা, বাপেৰত তাত ধুনীয়া দাড়ি মুখত গেলে হৈছে আৰু বুজিছা। টুপিটো চাই আছে, টুপিটো মই পিন্ধাৰ কাৰণে এইটোৱে মাথা ওলাই ৰাখবা লাগে, নহ'লে কি কৰি আছে চাই থাকিব লাগে না। সেইকাৰণে মাথাটো ওলাই ৰাখো, সেইকাৰণে মই টুপিটো পিন্ধি থাকো। মোৰ টুপি পিন্ধিলে মোক চিনি নাপায়। अरहम जी तूने पी है जी दूध पी है जी। ए बेटा বেটা থিয়া হৈছে দেখছে। বেটা কেই মাহত থিয়া খোজ কাঢ়িব আপোনালোকে কমেণ্ট কৰিবচোন। খোজ কাঢ়াটো বাৰু বাদ, থিয়া হ'ব কেই মাহত ক'বচোন। এতিয়াই ভৰিৰ পৰা টান কৰি দিয়ে।
বাপেকক চুমা খাব খোজে এবাৰ টোপনি লগা নাই তোমাৰ বাবা তোমাৰ টোপনি লগা নাই নেকি ৰে 11টা বাজিল টোপনি লগা নাই নেকি ৰে 11টা বাজিল ইয়াক গুফাত দিওঁ পहिले চেক কৰা সেইটো গুফাতে ধুন আছে আৰু কিমান গুফাত ইয়াক গুফাত দিওঁ গুফাত দিয়াৰ লগে লগে খং উঠছে কিয় গুফাত দিছা মানে এইটো মাক আৰামৰ খং উঠি আছে এতিয়া টাইম হ'ল 11টা বাই বেটাৰ কম্বল দি আৰু যিমাতে দেখাই আছে মানে মোক গাখীৰ খাব গাখীৰ দিয়ে আৰু তাহলে চাৰ্জ খাই গৈছে চাৰ্জ দিব লাগে এতিয়া মেলা চকু এইটো দেখা পাইছে আকৌ মোবাইলৰ পিনে নজৰ দে কি হ'ল তইতো খাবি তোৰ যদি খাই দিছিলে কি আম্মাক মাতা নাছিলে আম্মাই যে মাতি আছিল আৰু মোৰ বেটা তোৰ পুৰা ধুনু মাত কি লেবেল দি আছিল লেবেল দি আছিল আব্বাৰ থাকোঁতে এতিয়া আমাৰ কোনো তাই কিনে কিয় মাতি আছা দেখাই আছে কি দেখাই আছে তাৰ নিচিনা হৈছে তই তাৰ নিচিনা হৈছে ৰে চাওকচোন কেনেকৈ ঘুমাই আছে চিধা হৈ যায় চুলি চাৰিওফালে চুলি দেখিছা না তুমি তাকলো হৈ যাবা ৰে খং উঠছে কম্বল ল ঠাণ্ডা বহুত ঠাণ্ডা বহুত কম্বল ব্লেংকেট ল ঠাণ্ডা বহুত ব্লেংকেট খান দিলেই খাৱা খাই আৰম্ভ হৈ যায় মানে বৰ বেয়া কাৰবাৰ দিয়া বেটাক বাপ কৰা তোমাৰ কি হৈছে কঁকাল বিষাইছে দিয়া মই লাঠি মাৰি দিওঁ দিয়া দিয়াতে বেজিৰ বিষ দেখছে বেজিৰ বদনাম এনেই দেই ঠাণ্ডাত বিষাইছে গাখীৰ খুৱাওঁতে বেজিৰ বিষ বহি গাখীৰ খোৱাৰ কাৰণে বিষাইছে তো ই বমি কৰিলে 2-3 বাৰ তো ইয়াক অলপ বাৰ্পিং কৰাই ঘুমাই দিয়াৰ চেষ্টা কৰোঁ তো গুড নাইট বেটাৰ কৈছে গুড নাইট বেটা গুড নাইট কেনে চাই আছে গুড নাইট এতিয়া ৰাতি বহুত হৈ গ'ল গুড নাইট কালিৰ ভিডিঅ'ত লগ পাম আৰু ৰাইট চাইডে এটা ভিডিঅ' আহি আছে সেই ভিডিঅ'টো চাওক এইটো ভিডিঅ'ৰ পিছত বাই বাই গুড নাইট কালি লগ পাম বাই বাই